দিৱসৰ লগত সংগতি ৰাখি বহে মিলন মেলা শীৰ্ষক এটি অনুষ্ঠান যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ শিক্ষকসকলে বহুত নিজৰ প্ৰতিভা আছে, তেওঁলোক স্ব প্ৰতিভাৰে পুৰা জিলিকি আছে, কিন্তু প্ৰতিভাবিলাক সুপ্ত অৱস্থাত থাকে, প্ৰকাশ কৰিবলৈ মঞ্চ নাপায়। সেইকাৰণে আমি ভাবিলোঁ বহে মিলন মেলা শীৰ্ষক এটি নাম দি আমি এটি অনুষ্ঠান কৰোঁ, য'ত সকলোবিলাক শিক্ষকে উপস্থিত থাকি যিবিলাকৰ প্ৰতিভা আছে তেওঁলোকে গীত মাত নৃত্য কবিতা আদি পৰিৱেশন কৰিব আৰু অন্তৰংগভাৱে আমি লগ হ'ম, লগ হৈ এসাঁজ খাম। আৰু ঠিক তেনেদৰে আজি আমি 177 নম্বৰ বিজে বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত এই অনুষ্ঠান আয়োজন কৰিছোঁ আৰু ইয়াতে প্ৰায় 150 শিক্ষক চিপাঝাৰ শিক্ষাখণ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে। তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিছে আৰু আমি ইয়াৰ লগত সংগতি ৰাখি সাহিত্যৰ দিশত যিহেতু সকলোবিলাক শিক্ষক যথেষ্ট আগবঢ়া, বিভিন্নজনে গল্প কবিতা প্ৰবন্ধ আদি লিখে, গতিকে তেওঁলোকৰ লিখনিৰ দ্বাৰা সমৃদ্ধ কৰি আমি এখন মেগাজিন বহে মিলন মেলা শীৰ্ষক এখন মেগাজিন আমি আজি উন্মোচন কৰিলোঁ। ইতিমধ্যে আমাৰ উন্মোচন কৰিলে এগৰাকী শিক্ষয়িত্ৰী অৱসৰী শিক্ষয়িত্ৰী তৈলতা চহৰীয়া বাইদেউ আৰু ইয়াৰ লগত সংগতি ৰাখি আমি এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰিজুৰেখা দেৱী বাইদেউ যিহেতু যোৱা বৰ্ষত এটি ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা পাইছিলে, আমি তেখেতক আমি বহে মিলন মেলা অনুষ্ঠানৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। ইয়াতে কোনো স্কুলৰ সংখ্যা নাই, আমি চিপাঝাৰ শিক্ষাখণ্ডৰ বিভিন্ন ক্লাষ্টাৰৰ যথেষ্ট সংখ্যক শিক্ষক আছে, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক, প্ৰাথমিক, মাধ্যমিক সকলোবিলাক স্তৰৰ শিক্ষক উপস্থিত আছে। আমাৰ অনুষ্ঠান যদি ব্যতিক্ৰমীয়ে, কিয়নো আমাৰ শিক্ষকৰ আচলতে এনেকুৱাকৈ একগোট হৈ পেলাই এটা অনুষ্ঠান আমি দেখিবলৈ সততে পোৱা নাযায় বা কোনো আয়োজকো নোলায়। আৰু সেয়ে আমি ভাবিছিলোঁ যে আমাৰ যিহেতু আগৰ বক্তাজনে কৈ গ'ল, আমাৰ অন্যতম আহ্বায়ক প্ৰণৱ কুমাৰ ডেকাই, যে আমাৰ উদ্দেশ্য হৈছে আমাৰ নিজৰ প্ৰতিভাখিনি আমাৰ নিজৰ এই সমাজৰ মাজতে এখনি মঞ্চৰ জৰিয়তে প্ৰকাশ হওক আৰু এই যে আমি এই সেইখিনি আমাৰ যিখিনি সকলোৱে প্ৰতিভা আছে প্ৰকাশ হৈছে, এই প্ৰতিভাখিনি আমি দেখিবলৈ আহিছে যে বিগত বৰ্ষতো আমাৰ ইয়াতে প্ৰদৰ্শন হৈছিল আৰু এই প্ৰতিভাখিনিয়ে গৈ আৰু ক্লাছৰুমত ছাত্ৰ ছাত্ৰীৰ মাজতো এইখিনি আদান প্ৰদান কৰি ছাত্ৰ ছাত্ৰী একাডেমিক যিটো আমাৰ তেওঁলোকৰ অৰ্হতা আছে সেই অৰ্হতাখিনি আয়ত্ব কৰাত যথেষ্ট সুবিধা হৈছে আৰু শিক্ষকসকলৰ যি জড়তা আছিল জড়তাটো নোহোৱা হৈ যায় এই অনুষ্ঠানৰ জৰিয়তে। আমি শিক্ষকখিনি আচলতে আজিৰ দিনত যান্ত্ৰিকতাৰ দিনত যথেষ্ট কামৰ মাজত ভাৰাক্ৰান্ত আৰু আমাৰ তাৰমানে ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ পৰা বিদ্যালয় শেষ হোৱাৰ বাহিৰেও ৰাতি 8টা-9টা বজালৈকে শিক্ষক ব্যস্ত থাকিব লাগে বিভাগীয় কৰ্মত। কিন্তু আমি এনেকুৱাকৈ এটা নিজৰ মনটোক এটা সতেজ কৰিবৰ কাৰণে এটি মঞ্চ নাপাওঁ আৰু সতেজ কৰাৰ এটা আমি নিজকে নিজে এটা সুবিধা দিছোঁ। আচলতে এই হৈছে বহে মিলন মেলা। আৰু ইয়াৰ লগে লগে আমাৰ মাজত কেইগৰাকীমান শিক্ষক উপস্থিত হৈছে, আমি তেওঁলোকক আপোনাৰ সবৰ আগত চিনাকি কৰি দিছোঁ। আমাৰ বাইদেউ আমাক অকণমান মৰম দিছে, আমাৰ জ্যোতিৰ্ময় নাথ আছে, তেখেতে অকণমান ঘৰুৱা অসুবিধাৰ বাবে অকণমান হাততালি দিয়ক, কাৰণ এইবিলাক বঁটাই আচলতে উৎসাহ প্ৰেৰণা তেখেতৰ পিছত। সমগ্ৰ জাতি সেই গান শেষ হ'ল, যি গানৰ দোলাতে আছে আমাৰ বহৰ। আমাৰ যিখন বিদ্যালয় আছে মেইন ষ্টেচনৰ চাৰিআলিটোৰ ওচৰতে আছিলে, এতিয়া নাই। সেই বিদ্যালয়খনত তেখেতে শিক্ষকতা কৰি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু যি হাতে লিখা বা যিখন আমাৰ মিতালী দাস বাইদেউ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহে মিলন মেলা এটা মহান অনুষ্ঠান, যিটো অনুষ্ঠানৰ সকলো